মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে মন্ত্ৰীসভাৰ ৰদ বদলাৰ প্ৰাক্ষণত পদত্যাগ কৰিছে সঞ্জয় কিষাণে শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল তেওঁ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো 7 ডিসেম্বৰত ক্ষুদ্ৰ পৰিমাণে কলেও যেটো হাল হলনি কৰাৰ কথা আছে অৰ্থাৎ ৰদ বদল হ'ব কিন্তু তাৰ পূৰ্বে বৰ্তমান পদত্যাগ কৰিছে মন্ত্ৰী সঞ্জয় কিষাণে চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে ইতিমধ্যে পদত্যাগ কৰিছে মন্ত্ৰীসভাৰ ৰদ বদলাৰ প্ৰাক্ষণত পদত্যাগ কৰিছে সঞ্জয় কিষাণে শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল তেওঁ আমি ইতিমধ্যে উল্লেখ কৰিছো যে ৰদ বদল হোৱাৰ কথা আছে 7 ডিসেম্বৰত ৰদ বদল হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কেবিনেট বৈঠকৰ পাছতে হে কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে 7 ডিসেম্বৰত হ'ব নতুনকৈ যেটো মন্ত্ৰিত্ব লাভ কৰিব কেইবাজনো বিধায়কে অৱশ্যে কোন কোন বিধায়ক এখন তালিকাত আছে মন্ত্ৰিত্বৰ তালিকাত আছে হে এতিয়ালৈকে কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নাই তাৰ পূৰ্বে কিন্তু মন্ত্ৰী সঞ্জয় কিষাণে ইতিমধ্যে পদত্যাগ কৰিছে চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ মন্ত্ৰীসভাৰ ৰদ বদলাৰ প্ৰাক্ষণত পদত্যাগ কৰিছে সঞ্জয় কিষাণে শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল তেওঁ কেইবাজনো বিধায়কৰ নাম যেটো চৰ্চালৈ আহিছিল আৰু তাৰ পূৰ্বে এবাৰ মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাস আমি আপোনাৰ ওচৰলৈ আহিছো 7 ডিসেম্বৰত যেটো ৰদ বদল হোৱাৰ কথা আছিল তাৰ পূৰ্বে কিন্তু মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে আমি অধিক তথ্যৰ বাবে আপোনাৰ ওচৰলৈ আহিছো মাধৱ দাস নিতুমণি হয় নিতুমণি এয়া হৈছে মন্ত্ৰীসভাৰ সাল সলনি পূৰ্বে সঞ্জয় কিষাণৰ পদত্যাগ আৰু যেহেতু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সাল সলনি নহয় কিন্তু এটা সৰু কেৱল এটা সৰু পৰিৱৰ্তন হ'ব কিন্তু এতিয়া যেহেতু সঞ্জয় কিষাণে তেওঁৰ মন্ত্ৰীসভাৰ পদ ত্যাগ কৰিছে এনে অৱস্থাত এটা কথা নিশ্চিত হৈছে যে সঞ্জয় কিষাণৰ পৰিৱৰ্তে আন এজন বিধায়কে মন্ত্ৰিত্বত স্থান পাব আৰু কেইজন হ'ব পাৰে ৰূপেশ গোৱালা উজনি অসমৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰীসভাৰ স্থান পাব পাৰে আৰু সেয়েহে সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা নিজৰ পদ ত্যাগ কৰিছে আৰু যদিও বাৰম্বাৰী কথাটো কৈ থকা হৈছিল যে সম্প্ৰসাৰণ বিশেষ নহয় একেবাৰে সৰু সম্প্ৰসাৰণ এটা হ'ব আৰু বৰাকৰ এজন বিধায়কে মন্ত্ৰীসভাৰ স্থান পাব কিন্তু সেয়া আছিল পূৰ্বৰ পৰিকল্পনা কিন্তু শেহতীয়াভাৱে যেহেতু উজনি অসমত বিজেপিৰ ভেটি কিছু দুৰ্বল হোৱা বুলি এটা অনুমান কৰা হৈছিল সেয়েহে সেই যিজন পূৰ্বৰ মন্ত্ৰী আছিল চাহ জনগোষ্ঠীৰ মন্ত্ৰী সঞ্জয় কিষাণ তেওঁৰ পৰিৱৰ্তে এজন ডেকা মন্ত্ৰী দিয়াৰ ফৰক এটা কৰিছিল বহুকেইজন বিধায়কে আৰু যাৰ বাবে ৰূপেশ গোৱালাক এইবাৰ মন্ত্ৰীসভাৰ স্থান দিব পাৰে আৰু সেই ধৰণৰ চৰ্চা চলিছে যাৰ বাবে সঞ্জয় কিষাণে ইতিমধ্যে মন্ত্ৰীসভাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে যদিও পৰহিলৈ শপত গ্ৰহণ হ'ব কাইলৈ সেইসকল বিধায়কক জনোৱা হ'ব যে কোনে কোনে নতুনকৈ মন্ত্ৰীসভাৰ স্থান পাব কিন্তু দুদিনৰ পূৰ্বে সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা নিজৰ নাম ত্যাগ কৰিছে এনে অৱস্থা ডাঙৰ এটা খবৰ আৰু তেওঁৰ বদলি ৰূপেশ গোৱালা মন্ত্ৰীসভাৰ স্থান পোৱাটো প্ৰায় নিশ্চিত বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ কাৰণ ৰূপেশ গোৱালা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ আৰু তেওঁ যুৱ বিধায়ক আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে বিচাৰিছে কিছুমান যুৱ বিধায়ক আৰু যিকেইজন বিধায়কে আগন্তুক সময়ছোৱাত চাহ জনগোষ্ঠী বা অন্যান্য যিসমূহ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ হৈ কাম কৰিব কিন্তু সঞ্জয় কিষাণ এজন বিজেপিৰ পুৰণি কৰ্মী আছিল তেখেত নিষ্ঠাবান বিজেপি কৰ্মী থকা বুলি বহুতে উল্লেখ কৰিছে এনে অৱস্থাত সঞ্জয় কিষাণক কিয় মন্ত্ৰীসভাৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ দিলে বা কিয় তেওঁক সলনি কৰিব বিচাৰিছে বৰ্তমান চৰকাৰখনে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সঞ্জয় কিষাণে এই মুহূৰ্তত কি মন্তব্য প্ৰকাশ কৰে আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু মন্ত্ৰীসভা সাল সলনিৰ বাবে বা মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কথা নিশ্চিত আৰু তাৰ লগতে আমি যিখিনি তথ্য লাভ কৰিছো সেই তথ্য অনুযায়ী প্ৰশান্ত ফুকন হয়তো এইবাৰ মন্ত্ৰীসভাৰ স্থান পাব পাৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন বিজেপিৰ এজন অতি পুৰণি কৰ্মী তেওঁ বিজেপিৰ বেয়া দিনতো তেওঁ মন্ত্ৰীসভা বিধায়ক হিচাপে জয় হৈ আহিছিল আৰু এনে অৱস্থাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও এইবাৰ হয়তো মন্ত্ৰীসভাৰ স্থান পাব পাৰে তাৰ লগতে সুশান্ত বৰগোহাঁইৰ নামটো এই মন্ত্ৰীসভাত চৰ্চা চলি আছে তাৰ লগত বৰাকৰ বিধায়ক কৃষ্ণেন্দু পালে মন্ত্ৰীসভাৰ স্থান পোৱাটো এক প্ৰকাৰ নিশ্চিত এনেকৈ তিনিজন মন্ত্ৰীয়ে হয়তো 7 ডিচেম্বৰত শপত ল'ব আৰু তাৰ পৰিৱৰ্তে হয়তো সাল সলনি যেহেতু হৈছে তেনেহ'লে 19জনীয়া মন্ত্ৰীসভা বৰ্তমান 15জন হৈ আছে 4জন অতিৰিক্ত মন্ত্ৰী হ'ব পাৰে আৰু তাৰ লগতে সঞ্জয় কিষাণৰ লগতে আন 2-এজন মন্ত্ৰীৰ নামো হয়তো আমি পৰৱৰ্তী সময়ত বাদ পোৱাৰ দেখিব পাৰোঁ কাৰণ ইতিমধ্যে বহুকেইজন
মন্ত্ৰীৰ বিৰুদ্ধে বিজেপি দলৰে বহু বিধায়কে কমপ্লেইন কৰিছিল যে তেওঁলোকে যিদৰে মন্ত্ৰিত্ব বা মন্ত্ৰীসভাৰ কাম কৰিব লাগিছিল সেই ধৰণৰ কাম তেওঁলোকে কৰা নাছিল আৰু সেয়ে হয়তো আমি এই মুহূৰ্তত নাম ল'ব বিচৰা নাই কিন্তু দুজনমান মন্ত্ৰীয়ে হয়তো নিজৰ পদ ত্যাগ কৰিব পাৰে আৰু তাৰ পৰিৱৰ্তে যুৱ বিধায়কক মন্ত্ৰীসভাত স্থান দিব পাৰে নিতুমণি মাধৱ দাস এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম আমি ইতিমধ্যে উল্লেখ কৰিছো যে দিল্লীলৈ ৰাওনা হৈছে মন্ত্ৰী সঞ্জয় কিষাণ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো সঞ্জয় কিষাণৰ হলনি চাহ জনগোষ্ঠীৰ অন্য এজন অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিকে জনাইছে এই কথা মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে তাৰ পৰিৱৰ্তে ৰূপেশ গোৱালাক এই পদ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণে কাৰণ কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল যে 7 ডিচেম্বৰত ক্ষুদ্ৰ পৰিমাণে ৰদ বদল কৰা হ'ব মন্ত্ৰীসভাৰ ৰদ বদল কৰা হ'ব আৰু সেই প্ৰাক্ষণত এনেদৰে বৰ্তমান পদত্যাগ কৰিছে শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল সঞ্জয় কিষাণ শেহতীয়াকৈ তেওঁ দিল্লীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে মন্ত্ৰী সঞ্জয় কিষাণ